জয় হিন্দ, ভাৰত মাতা কি জয়। এই যে ফ্লেগখন আপোনালোকে দেখিছে, এই ফ্লেগখন, এইখন ফ্লেগ মই আজি আপোনালোকক ওচৰৰ পৰাই দেখুৱাম, একদম ওচৰৰ পৰাই। এতিয়াতো বহুত দূৰৰ পৰা ভিডিঅ' কৰিছে, একদম ওচৰৰ পৰা। আমি গুৱাহাটীৰ মানে যিকোনো প্লেচৰ পৰা আমি চালে এখন পতাকা দেখা পাওঁ, এখন পতাকা মানে ইণ্ডিয়াৰ ফ্লেগ এখন দেখা পাওঁ। আমি গুৱাহাটীৰ য'ৰ পৰা চালে পতাকা এখন দেখা পাওঁ। এইখন এখন পতাকা, এখন পতাকাখন ক'ত আছে? গান্ধী মণ্ডপত ন? হা, গান্ধী মণ্ডপ। এইখন পতাকা মই মানে আগতে আহিছিলোঁ, কিন্তু মই আগতে ভিডিঅ' বনোৱা নাই। আজি মানে ভালকৈ লক্ষ্য কৰিব পৰা চাই, এনেই দূৰৰ পৰা চালে সৰু হেন পায়। কিমান ডাঙৰ পতাকাখন? বহুত ডাঙৰ। আমি যিমান দেখিছোঁ দেখাত সৰু যায়, বম ডাঙৰ, বহুত ডাঙৰ এইখন পতাকা। এইখন গান্ধী মণ্ডপৰ এইখন পতাকা চাওক, পোষ্টটো চাওক, এইটো এইখন। আমি গুৱাহাটীৰ যিকোনো প্লেচৰ পৰা চালে এইখন পতাকা আমি দেখা পাওঁ। এইখন টিকেট হৈ গ'ল 20 rupees পাৰ পাৰ্চন, 20 টকা টিকেট। মই ভিউ এটা দেখাওঁ আপোনালোকক, ভিউ গান্ধী মণ্ডপৰ তলৰ পৰা চালে যিটো ভিউ পায়, সেইটো দেখা আছে। গান্ধী মণ্ডপৰ ওপৰৰ পৰা এই ভিউটো মানে কি গোটেই গুৱাহাটীৰ ভিউটো পোৱা যায়। এইটো পুৰা গুৱাহাটীৰ গোটেই ভিউটো পোৱা যায়, মানে গুৱাহাটীখন গোটেই দেখা পায় আৰু ইয়াৰ পৰা। ফটো মাৰা নহ'লে একপাক ঘূৰি চাওঁ, যাওঁ। ফটো মই কেমেৰা ভাল নহয় ন? এইখনে ফ্লেগ। গান্ধী মণ্ডপৰ গান্ধীজী, গান্ধী মণ্ডপৰ আৰু পতাকাখন মই দেখা আছোঁ ইয়াৰ পৰা তল পৰা চাওক, কি প্ৰকাণ্ড পতাকা চাওক। এইখন ঢুকিয়ে নাপায়, এইখন পতাকা। এইখনে সেইখন পতাকা যিখন আমি গুৱাহাটীৰ যিকোনো প্লেচৰ পৰা আমি দেখা পাওঁ। জালুকবাৰীৰ পৰা এখন পতাকা দেখা পাওঁ, এইখন পতাকা। এবাৰ তলতে ক'ত কিবা যাবি নেকি? কিবা আছে? ইয়াৰ খালি কি বেলেগ নাই, আপি ছোৱালী ছোৱালী, এই বস্তুটো মই একদম বেয়া পাওঁ দেই। এনি টাইম সেনেকৈ জাপি থাকে কিবা, দেই মোৰ ভয়ো লাগে, বেয়াও পাওঁ। এই বস্তুটো মই একদম বেয়া পাওঁ, ক'বা কিবা কিবি। নাইবা আমি মানে বেলেগ বেছি বেয়া টাইম সৰস্বতী পূজাৰ দিনা আহি গ'ল না। অলপ মানে চিটুৱেশ্যন মানে কি বস্তুটো দেখিলেও বেয়া লাগে। এনে আমাৰ মানে নয়নে আহি থাকে মাজে মাজে, গাৰ্লফ্ৰেণ্ডো আহি থাকে, কিন্তু মানে আজি মানে অলপ চিটুৱেশ্যন বেয়া হ'ল। আজি মানে সৰস্বতী পূজাৰ চবে ছোৱালী লৈ ঘূৰি আছে, কিবা লৈ ঘূৰি আছে, আৰু মই লৈ আছোঁ ভোটাকেইটা মানুহ। আচলতে তই ভাল লাগছে। মই আচলতে গান্ধী মণ্ডপত মানে তাৰ বাহিৰলৈকে আহি পাইছোঁ, কিন্তু ভিতৰত লৈ সোমাই পোৱা নাই। সৰস্বতী পূজা বুলি ধৰ গাৰ্লফ্ৰেণ্ডৰ লগত যি আহিব লাগে, সেইটো কোনো নিয়ম নাই, পৰম্পৰা নাই। লগৰ লগত ঘূৰা আনজাটোৱে বেলেগ। এইটো লাষ্ট ফিনিচিং নেকি? লাষ্ট ফিনিচিং। এনেই ভাল লাগে দেই বস্তুটো। ইয়াৰ পৰা কিলে উৎকিমি নকৰিছোঁ বাবা, চব চাওঁ ৰবাকে দেখা পাব, এবাকেই চাওঁ, চব জোৰা বস্তু দেখা যোৱা নাই। মই ভিতৰত আছোঁ, মই আহি পোৱা নাই, ভাল লাগছে। 20 টকা টিকেট ল'লে মানে 20 টকাত বহুত কিনি বস্তু চাব পাৰি আৰু। আজি আকৌ সৰস্বতী পূজা থাকিব লাগিব, ৰাতি থাকিব, গধূলি ভাল লাগিব বস্তুটো। গধূলি ভাল লাগে, গধূলি মজা লাগে। এই লাইট চাইট দেখা নাই, লাইট গিলাখন আছে, ৰাতি জ্বলালেহে ভাল লাগিব বস্তুটো। ৰাতি আহিম বাৰু, অহা আছে আমাৰ চবতে পাব, দেখা পাব। পাছফালেও আছে, আগফালেও আছে, চবফালে চব জোৰা চাব লাগে আপোনালোকে। দেখাব লাগিছিল তই, ক'ত দেখা পাবি? সেই ডাইৰেক্ট দেখাব নোৱাৰে বাবা, মাৰি বেয়া কথা নাই। আমাৰ যি দেশৰ পতাকা সেইখন যি দেখাব লাগে ভালকৈ। মূল্য আজি উঠি গৈছে, উঠছে আৰু কি বস্তু আমি যে চাই গান্ধীজী, মহাত্মা গান্ধী। এইখনে পতাকা বা দেখাই নাপায় পুৰা এইখন। আজি মাতানি 6-7টা মানুহে ঘূৰিব নোৱাৰি আৰু পুৰা এইটো বক্সটো বন্ধ হৈ আছে। এইটো আজি মানে গধূলি নামাব আৰু ডেইলি নামো নেকি? এইটো অঁ, সূৰ্য অস্ত যোৱাৰ লগে লগে আৰু মানে চেঞ্জ কৰি দিয়ে নেকি? এইটো চেঞ্জ কৰি এনেকুৱা বেলেগ এখন দি দিয়ে মানে ৰাতি থাকিব নাযায় আৰু অস্ত যোৱাৰ পাছত আকৌ কালি লগাব।
তাৰ মেচিনকেইটা নামাবা কেতিয়া পাইছিল আমি কেতিয়া পাইছে যদি নামা যদি নথায় ৰাতি যদি বতাহ যদি বতাহ বৰষুণ যদি দি দিয়ে এইখন ফালি যাব ওপৰত সেইটো হয় বাৰু এইখনৰ ৱেট নাই বুলি ক'লে 1 কুইণ্টেলৰ ওপৰত আছে এতিয়া পতাকাখনৰ যদি বৰষুণ যদি ভিজে তাৰ ওজন কিমান হ'ব 3.5 কুইণ্টেল আহি যাব সেইখন যদি বতাহ যদি কোবাব লাগিল আৰু এইখনৰ দাম কিমান পৰে জানা নাই ইয়াকলৈকে আহিব অকলে দাবি ল'লে আপোনাৰ 60-65 পৰি যায় হাজাৰ নে লাখ হাজাৰ কিন্তু এখন পতাকা একবাৰ মানে এতিয়া আহি আছে এই ফাগুন চৈতত এসপ্তাহ নাযাব পুৰা বতাহ চিজন আহিছে না বতাহ বহুত দাদা এইটো কি কিবা চলে নেকি এটা হেৰি ভিতৰত ভিতৰত একো না ভিতৰত খালি গান্ধীৰ আচবাবখিনি ওপৰত উঠা নিয়ম নাই মানে সেয়ে আৰু কৰাটো হয় নিয়ম ভংগ কৰিব নালাগে বাৰু যিয়ে নহওক আমাৰে সম্পদ এইবিলাক আমাৰে সম্পদ গান্ধীৰ জন্ম কিমান চন হৈছে 1862 নেকি 1862 ন 1862 গান্ধীৰ জন্ম এইটো গান্ধী মণ্ডপ এইটো ভাৰতৰ গৌৰৱ মই দেখাই দিছোঁ এইটো গান্ধীজী অসমত প্ৰথম কিমান চনত আহিছিল চাউথ আফ্ৰিকাৰ পৰা যেতিয়া ইণ্ডিয়াত আহিছিল তাৰপিছত অসমত আহিছিল মনত নাই দেই 1917 নেকি মে বি হ'ব পাৰে দেই এইটো মই নাজানো হা